নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ। আজি মই আপোনালোকক ডিএমইৰ যি আমাৰ 1708টা গ্ৰেড 3 টেকনিকেল পোষ্টৰ অনলাইন চলি আছে, তাত আপোনালোকে কেনেদৰে আপোনালোকৰ মোবাইল বা আপোনালোকৰ লেপটপত অনলাইনটো কৰিব, গতিকে সেই বিষয়ে মই আপোনালোকৰ ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাম অনলাইনটো কেনেদৰে কৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ লাষ্ট ডেটটো আছে আমাৰ 18 ডিচেম্বৰ, গতিকে যোনসকলে ইয়াৰ কাৰণে যোগ্য হয় তেওঁলোকে অনলাইনটো সোনকালে কৰি লওক। আৰু ভিডিঅ'টো শেষলৈকে চাব, মই অনলাইনটো কেনেদৰে কৰিব আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, মোবাইল বা লেপটপৰ, তাত টাইপ কৰিব ডিএমই আছাম। আৰু টাইপ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই যাব। আৰু প্ৰথমতে যি আছে আমাৰ ডিএমই আছাম যোনটো অফিচিয়েল ৱেবছাইট, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আছামৰ যোনটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটোত আপোনালোকে দেখিবলৈ পাইছে ডিএমই আছাম, আছাম ষ্টেট পৰ্টেল, গতিকে তাত ক্লিক কৰি দিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিএমইৰ যোনটো অফিচিয়েল ৱেবছাইট সেইটো খোল খাই যাব। আৰু তাত আপোনালোকে তললৈহে দেখিব যে লেটেষ্ট বুলি আছে, লেটেষ্টৰ তলতে আপোনালোকে যোনটো ইয়াত মোৰ বুলি তাত যোনটা আছে, সেই মূৰত আপোনালোকে ক্লিক কৰি দিব। এটা আপোনালোকে ক্লিক কৰি দিব, দেখাই আছো আপোনালোকক। আৰু মূৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তললৈ আহি দেখিব যে লিংক ফৰ এপ্লাই অনলাইন ফৰ ভেৰিয়াছ গ্ৰেড 3 টেকনিকেল পোষ্ট, আৰু ইয়াত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আৰু এটা এনেকুৱা ইণ্টাৰফেচ খোল খাই যাব। আৰু ইয়াত আপোনালোকে ক্লিক হিয়াৰ ফৰ এপ্লাই অনলাইন, গতিকে ইয়াত আপোনালোকে ক্লিক কৰি দিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ডিএমইৰ আমাৰ টেকনিকেল গ্ৰেড 3 পোষ্টৰ অনলাইনৰ যোনটো পৰ্টেল সেইটো খোল খাই যাব। ইয়াৰ যোনটো মই ৱেবছাইটৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, গতিকে আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট ইয়াতে আহি যাব, ইমানখিনি কৰিব নালাগে। ফাৰ্ষ্টত আপোনালোকে যদি আগতে যদি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। গতিকে ৰেজিষ্ট্ৰেশ্যনৰ এই অপশ্যনটো ছাইডতে আছে, গতিকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ ছাইডতে লিখা আছে, গতিকে ৰেজিষ্ট্ৰেশ্যন কৰি দিব। আৰু ইয়াত ধুনীয়াকৈ দিয়া আছে অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফ্ৰম দ্য কেণ্ডিডেট ইজ ফ্ৰম 9 ডিচেম্বৰ টু 18 ডিচেম্বৰ 12টা বজালৈকে। গতিকে আপোনালোকে সোনকালে কৰি ল'ব যোনসকলে কৰা নাই। 18-12লৈকে আপোনাৰ লাষ্ট ডেট আছে, ৰাতি 12টা বজালৈকে। গতিকে ইয়াতে প্ৰথমতে আপোনালোকৰ ইমেইলটো থাকিবই লাগিব, বাকী আপোনালোকৰ বাকীখিনি চাই ল'ব, মই দেখাই দিম কেনেদৰে কি কৰিব লাগে। ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ যোনখন ফৰ্মখন সেইখন ওলাই যাব। ইয়াতে আপোনালোকৰ যোনখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে ফিল আপ কৰি দিব। গতিকে মই ফিল আপ কৰি লৈছোঁ। ফাৰ্ষ্টত আপোনাৰ নামটো দিব লাগিব, নামটো আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ডত যেনেকৈ আছে তেনেকৈ দিব লাগিব। তাৰপৰা আপোনাৰ দেউতাৰ নাম, তাৰপৰা আপোনাৰ মাৰ নাম, তাৰপৰা আপুনি যদি বিয়া পাতিছে তেনেহ'লে আপোনাৰ ৱাইফৰ নাম দিব, তাৰপৰা আপোনাৰ ডেট অফ বাৰ্থ, এইখিনি আপোনালোকে জানে, গতিকে মই ফিল আপ কৰি আপোনালোকক দেখাই আছোঁ। তাৰপৰা আপোনালোকৰ এইখিনি ফিল আপ কৰাৰ পিছত ইয়াত চেকবক্স এটা আছে, চেম এজ এবভ বুলি আছে। যদি আপোনালোকৰ এড্ৰেছটো এতিয়া যোনটো পাৰ্মানেণ্ট এড্ৰেছ আছে সেইটো গোটেই একেই হয় তেনেহ'লে টিক কৰি দিব, যদি বেলেগ এড্ৰেছ আছে তেনেহ'লে আপোনালোকে এড্ৰেছটো ইয়াত দি দিব। গতিকে মই এড্ৰেছটো যিহেতু একেই হয়, গতিকে মই ইয়াত টিক কৰি দিম আৰু গোটেই এড্ৰেছখিনি ইয়াত আহি যাব। তাৰপিছত আপোনালোকৰ যোনটো মোবাইল নম্বৰ সেইটো দি দিব, মোবাইল নম্বৰটো আপোনালোকৰ লগত থকাটো দিব। তাৰপৰা ইয়াত চেণ্ড অ'টিপি কৰি দিব, অ'টিপি গুচি যাব মোবাইললৈ। আৰু অ'টিপি যোৱাৰ লগে লগে মোবাইলৰ যোনটো আপোনাৰ মেছেজটো চেক কৰিব, অ'টিপিটো আহি যাব।
OTP-টো ভেৰিফাই হৈ গ'ল। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোবাইল ভেৰিফিকেশ্যন ইজ ছাকচেছফুল ফৰ মোৰ নাম্বাৰটো ইয়াত আছে, গতিকে মই আপোনালোকক নেদেখাওঁ সেইটো। তাৰ পৰা আপোনালোকৰ যোনটো অল্টাৰনেটিভ মোবাইল নাম্বাৰ যদি আছে তেনেহ'লে দিব, যদি নাই তেনেহ'লে নিদিব। তাৰপিছত আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল ইয়াত আপোনালোকৰ ইমেইল এড্ৰেছটো দি দিব, কাৰণ ইমেইল এড্ৰেছটো বহুত প্ৰয়োজনীয় হয়, গতিকে ইমেইল এড্ৰেছটো আপোনালোকে ভালদৰে দিব। তাৰপিছত যদি আপোনালোকৰ কিবা ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে, কিবা বডিত আপোনালোকৰ কিবা দাগ চাগ আছে যদি, তেনেহ'লে ইয়াত লিখি দিব ভালদৰে, যদি নাই তেনেহ'লে ন' বুলি দি দিব। তাৰপিছত আহিলে আমাৰ কেটেগৰী অফ কেণ্ডিডেট। যদি আপুনি জেনেৰেল হয়, যদি আপুনি SC হয় বা ST হয় বা আপুনি OBC MOBC হয়, তেনেহ'লে যোনটো হয় আপুনি তাত ক্লিক কৰি দিব। তাৰপিছত আপুনি যদি বিকলাংগ হয় বা আপোনাৰ কিবা PWD কিবা চাৰ্টিফিকেট আছে, তেনেহ'লে আপুনি তাত ইয়েছ দিব, যদি নাই তেনেহ'লে ন' দিব। তাৰপিছত আপোনাৰ আহিলে ৱেডাৰ ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। এইটো কাৰণ আছামৰ ভেকেঞ্চি, গতিকে আপুনি আছামৰ, গতিকে ইয়েছ দিব ইয়াত। তাৰ পৰা আহিলে আপোনালোকৰ গ্ৰেড 3 পোষ্ট, ডু ইউ ৱান্ট টু এপ্লাই ফৰ টেকনিকেল পোষ্ট, যিহেতু আপোনালোকে টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰিব, গতিকে আপোনালোকে ইয়েছ কৰি দিব। তাৰ পৰা আপোনালোকৰ যোনখিনি পোষ্ট আছে আপুনি চিলেক্ট কৰিবলৈ আহিব, গতিকে আপুনি ইয়াত যোনটো পোষ্টৰ কাৰণে এপ্লিকেবল হয় তাতে আপুনি ক্লিক কৰি দিব। আপুনি এবাৰতে কেইবাটা পোষ্টতো ক্লিক কৰিব পাৰিব, গতিকে আপুনি চাই ল'ব কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লিকেবল হয়। এইখিনি হ'ল পোষ্টখিনি। তাৰ পৰা আপোনাৰ আহিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। টাইপ কৰাৰ লগে লগে যদি আপুনি কন্ট্ৰেকচুৱেল এমপ্লয়ী হয় তেনেহ'লে ইয়াত ইয়েছ দিব, যদি নহয় তেনেহ'লে ন' দিব। তাৰ পৰা আপোনাৰ আহিলে এডুকেশ্যন ডিটেইলছ। ফাৰ্ষ্টত আপোনাৰ HSLCৰ যোনটো মাৰ্ক আছে 10ৰ, সেইটো ইয়াত বহাব। তাৰ পৰা আপোনাৰ ইয়াত আহিব অবটেইন কিমান মাৰ্কৰ ভিতৰত আপুনি পাইছিলে সেইটো বহাব। তাৰ পৰা আপোনাৰ ডেটটো এইখিনি আপোনালোকে জানেই। তাৰ পৰা ইয়াত আহিলে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা কৰিছিলে, ছায়েন্স নে আৰ্টছ বা কমাৰ্চ, সেইটো ইয়াত আপোনালোকে চিলেক্ট কৰিব। তাৰ পৰা আপোনাৰ মাৰ্কটো কিমান পাইছিলে সেইটো দিব। তাৰ পৰা আউট অফ কিমানৰ ভিতৰত পাইছিলে, তাৰ পৰা আপোনাৰ পাৰ্চেণ্টেজটো ইয়াত বহাই দিব, ডেট অফ পাছিং, আৰু আপোনাৰ যোনটো বৰ্ড আছিলে বা কলেজৰ নামটো দিলেও ইয়াত চলি যাব। তাৰপিছত যদি আপুনি গ্ৰেজুৱেট হয় তেনেহ'লে ইয়াত আপোনাৰ গ্ৰেজুৱেটৰ যোনটো অপশ্যন আছে আহি যাব। যিহেতু ইয়াত ডিপ্ল'মা চিলেক্ট কৰা আছে, গতিকে আপুনি ইয়াত কোনটো বিভাগত ডিপ্ল'মা কৰিছে বা আপোনাৰ কোনটোত ITI আছে তেনেহ'লে ইয়াত চিলেক্ট কৰি দিব, ওলাই যাব আপোনালোকে ধুনীয়াকৈ। তাৰ পৰা আপোনাৰ যোনটো ITI মাৰ্ক আছিলে সেইটো ইয়াত বহাই দিব। তাৰ পৰা আউট অফ কিমান মাৰ্ক পাইছিলে আপুনি ইয়াত দিব, পাৰ্চেণ্টেজটো কিমান পাইছিলে, তাৰ পৰা ডেটত দি দিব। তাৰ পৰা যোনটো বৰ্ড আছিলে বা কলেজৰ নামটো ইয়াত দি দিব। তাৰপিছত আহিলে আপোনালোকৰ ফটো এণ্ড ছিগনেচাৰ। ফটো আপোনাৰ 50 KB ভিতৰত হ'ব লাগিব, ধুনীয়াকৈ দিয়াই আছে ফটোখন কিমান KB ভিতৰত হ'ব লাগে। চাইজ অফ ফটোগ্ৰাফ মাষ্ট বি লেছ দেন 50 KB, 50 KBতকৈ তলত হ'ব লাগিব, 50 KBতকৈ বেছি হ'ব নোৱাৰিব। আপোনাৰ ফটোৰ হাইটটো থাকিব লাগিব 250 পিক্সেল এণ্ড 320 পিক্সেল। তাৰ পৰা উইথটো থাকিব লাগিব আপোনাৰ 150 পিক্সেল এণ্ড 220 পিক্সেল। তাৰ পৰা আপোনাৰ ছিগনেচাৰটো মাষ্ট বি লেছ দেন 30 KB, মানে 30 KB ভিতৰত হ'ব লাগিব, 30 KBতকৈ তলত হ'লেও একো নাই। খালি আপুনি 30 KBতকৈ বেছি দিলে ইয়াত একচেপ্ট নকৰিব। তাৰপিছত আহিলে একেবাৰে শেষত আপোনাৰ যোনটো পাছৱৰ্ডটো আপুনি যেতিয়া লগ ইন কৰিবলৈ বিচাৰিব তেতিয়া আপুনি পাছৱৰ্ডটো লাগিবই, গতিকে ইয়াত আপুনি নিজৰ মানে মনত ৰখা এটা পাছৱৰ্ড দিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি কনফাৰ্ম কৰিব। তাৰ পৰা আহিলে আপোনালোকৰ ডিক্লেৰেশ্যন অফ দি কেণ্ডিডেট। ইয়াত আপোনালোকে ডিক্লেৰেশ্যনখন দিব, ইয়াত যোনটো এটা চেকবক্স আছে তাত ক্লিক কৰি দিব। তাৰ পৰা ইম্পৰ্টেণ্ট নটিচ, প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফ্ৰম বিফৰ ফাইনেল ছাবমিট। যিহেতু আপুনি বাৰে পাতি এখন এডিট কৰিব নোৱাৰিব, গতিকে ফাইনেল ছাবমিট কৰাৰ আগতে আপুনি ভালদৰে চেক কৰি ল'ব কিবা ভুল হৈছে নেকি। তাৰপিছত চেক কৰাৰ পিছত আপোনালোকে ইয়াত যোনটো আই হেভ চেকড অল এণ্ট্ৰিজ ইন দ্য এপ্লিকেশ্যন ফৰ্ম ফিল্ড বাই মি এণ্ড দ্য এপ্লিকেশ্যন ফৰ্ম ইজ কাৰেক্ট, গতিকে এই যোনটো চেকবক্স আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট হোৱাৰ পিছত আপোনালোকৰ যোনটো ফৰ্ম হয় সেইটো ওলাই যাব। যদি ফৰ্মখন তেতিয়া নোলায় তেনেহ'লে আপোনালোকে ইয়াত আপুনি মই দেখাই আছোঁ বস্তুটো।
যদি আপোনালোকে তাত ফৰ্মখন নোলায় তেনেহ'লে আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰিবলৈ আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন নম্বৰ বা আপোনাৰ মোবাইল নম্বৰ দি দিব, পাছৱৰ্ডটো দি দিব, লগ ইন হৈ যাব। আপোনালোকৰ যোনখন ফৰ্ম আছে সেইখন ওলাই যাব। গতিকে আপোনালোকে অনলাইনটো তেনেদৰে কৰিব পাৰিব। মোবাইল বা আপোনাৰ যিকোনো এটা লেপটপ বা কম্পিউটাৰ তেনেদৰে আপোনাৰ অনলাইনটো কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ। জয়